মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ তৃতীয় শ্ৰেণী পৰিৱেশ পাঠ্যপুথি আমাৰ চৌপাশৰ পৰিৱেশ পাঠ্যপুথিখনৰ পাঠ নং 9 দৈনন্দিন জীৱনত পানী এই পাঠটি তোমালোকক বুজাই দিয়াৰ লগতে ইয়াৰ যিবিলাক ক্ৰিয়াকলাপ আছে এই ক্ৰিয়াকলাপবিলাকো মই কৰি দিবলৈ চেষ্টা কৰিছোঁ। গতিকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি পাঠ আৰম্ভ কৰিছোঁ। এতিয়া প্ৰথমতে এটা সাঁথৰ দিছে। সাঁথৰটো চাওঁচোন। মোৰ ৰূপ তিনিটা, সাধাৰণ অৱস্থাত মই জুলীয়া, চেঁচা হ'লে হওঁ মই গোটা, উতলিলে উৰি যাওঁ ভাপ হৈ, ভাবি চিন্তি চোৱা মই বাৰু কোন হওঁ কোৱা। কি বুলি কৈছে? মোৰ ৰূপ তিনিটা বুলি কৈছে। নিজকে কৈছে মোৰ ৰূপ তিনিটা, সাধাৰণ অৱস্থাত মই জুলীয়া, চেঁচা হ'লে হওঁ মই গোটা, উতলিলে উৰি যাওঁ ভাপ হৈ, ভাবি চিন্তি চোৱা মই বাৰু কোন হওঁ। এইটো কি বাৰু? ইয়াত আমাৰ এই চিত্ৰটোৰ জৰিয়তে আমি গম পাইছোৱেই এইটো কি উতলাইছে? পানী, হয়নে? পানীয়ে হ'ব। পানী উতলিলে কি হৈ গুচি গৈছে? ভাপ হয়। আৰু যদি পানীক একেবাৰে চেঁচা কৰোঁ বৰফ হৈ যায়, হয়নে? গোটা মাৰি বৰফ হৈ যায়। পানীৰ ৰূপ তেতিয়াহ'লে আমি কেইটা গম পাইছোঁ? তিনিটা, গোটা, জুলীয়া আৰু গেছীয়। এতিয়া সকলো জীৱকে, সকলো প্ৰাণীকে জীয়াই থাকিবলৈ পানী লাগে। সকলো প্ৰাণীকে জীয়াই থাকিবৰ কাৰণে কি লাগে? পানী লাগে। পানী নহ'লে গছ গছনিও জীয়াই থাকিব নোৱাৰে। পানী নহ'লে অকল প্ৰাণী বুলি নহয়, উদ্ভিদো পানী নহ'লে জীয়াই থাকিব নোৱাৰে। সেইবাবে পানীক জীৱৰ প্ৰাণ বুলি কোৱা হয়। যিকোনো জীৱিত বস্তুৰ প্ৰাণ হৈছে পানী। কি কাৰণে? পানী নহ'লে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। সেইকাৰণে পানীক জীৱৰ প্ৰাণ বুলি কোৱা হয়। তোমালোকে আশা কৰিছে তোমালোকে ঘৰত পানী ক'ৰ পৰা পোৱা? তোমালোকে ঘৰত ক'ৰ পৰা? দমকলৰ পৰা পোৱা, মটৰ চলাই পিনি পোৱা। এইবিলাক ক'ৰ পৰা পোৱা? তেতিয়া কিছুমানৰ ঘৰত য'ত পাহাৰীয়া অঞ্চলত কেতিয়াবা কুঁৱাৰ পৰা পানী পোৱা হয়, হয়নে? এতিয়া পানী ক'ৰ পৰা পাওঁ বুলি ক'লে আমি সেইকেইটাকে উত্তৰ দিম। আচলতে সেই পানী যে আমি দমকলৰ পানী পাওঁ, সেই পানীটো ক'ৰ পৰা পাওঁ? আচলতে ভূগৰ্ভৰ পানী হয়। মাটিৰ তলত থকা পানীটো আমি পাওঁ। এতিয়া মটৰ চলাই যেতিয়া পানী পাওঁ সেইটো আমি ভূগৰ্ভৰ পৰা পোৱা পানী। আৰু এতিয়া কুঁৱাৰ পৰা পোৱা পানীটো হৈছে ভূগৰ্ভৰ পানী। এতিয়া প্ৰকল্প এটা দিছে, তোমালোকে 3 বা 4টা দলত ভাগ হৈ লোৱা। 3 দল বা 4টা দলত ভাগ হৈ ল'বলৈ কৈছে। এতিয়া বিদ্যালয়ৰ ওচৰত থকা যিকোনো 3 ঘৰ মানুহৰ ঘৰলৈ যোৱা। তেওঁলোকে পানী ক'ৰ পৰা পায় সেই বিষয়ে জানি এখন তালিকা প্ৰস্তুত কৰা। এইটো প্ৰথম ঘৰ, তোমালোকে যাবা দল হৈ। প্ৰথম ঘৰত পানী ক'ৰ পৰা পায়? কোনোবাই দমকলৰ পৰা বুলি ক'ব। দ্বিতীয় ঘৰ মটৰৰ পানী বুলি ক'ব। মটৰ পানীটো ভূগৰ্ভৰ পানী হয়, হয়নে? তৃতীয় ঘৰ যে ক'লে যে আমি কুঁৱাৰ পৰা পানী পাওঁ। এতিয়া এই গোটেইকেইটা পানী ক'ৰ পৰা পাব? ভূগৰ্ভৰ পৰা পোৱা পানী, হয়নে? নিশ্চয় বুজি পাইছা? পানী যে আমি পাওঁ, পানী সাধাৰণতে আমি জুলীয়া অৱস্থাত পাওঁ, হয়নে? পানী সাধাৰণতে জুলীয়া অৱস্থাত থাকে। চেঁচা কৰিলে পানী গোট মাৰি বৰফ হয় আৰু উতলালে ভাপ হয়। পানী যেতিয়া আমি চেঁচা কৰোঁ, আমি ফ্ৰিজত যেতিয়া থৈ দিওঁ পানী, তেতিয়া কিহলৈ ৰূপান্তৰিত কৰিব পাৰোঁ? আমি বৰফলৈ সলনি হৈ যায়। আৰু যেতিয়া আমি পানী উতলাওঁ, গৰম কৰোঁ, তেতিয়া কি হয়? ভাপ হয়। খৰালি কালত বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে কুঁৱা, খাল, বিল, পুখুৰী, নৈ আদিত পানীৰ পৰিমাণ কমি যায়। সকলো পানী সেৱন কৰাৰ বাবে উপযোগী নহয়। পানী যদিও পাওঁ আমি বিভিন্ন উৎসৰ পৰা আমি পানী পাব পাৰোঁ, কিন্তু সকলো পানী খোৱাৰ কাৰণে উপযোগী নহ'ব পাৰে। পানীৰ নাটনি কমাবৰ বাবে আমি প্ৰয়োজনতহে পানী ব্যৱহাৰ কৰা উচিত। পানীৰ নাটনি কমাবৰ বাবে আমি কি কৰিব লাগে? প্ৰয়োজনতহে পানী ব্যৱহাৰ কৰা উচিত। পানী আমি ক'ৰ পৰা পাওঁ জানানে? পানী ক'ৰ পৰা পাওঁ আমি? পানী বৰষুণৰ পৰা পাওঁ। বৰষুণৰ পানী পোৱা হৈছে। তাৰপিছত এইবিলাক লেক, এইটো নদী পানী, হয়নে? এনেধৰণে আমি বিভিন্ন উৎসৰ পৰা আমি পানী পাওঁ। বৰষুণ, খাল, বিল, পুখুৰী, হ্ৰদ, নদ নদী, জান জুৰি, সাগৰ মহাসাগৰ আদিৰ পৰা আমি পানী পাওঁ। পানী ক'ৰ পৰা পাওঁ বুলি ক'লে আমি কি ক'ব লাগিব? পানী আমি বৰষুণ, খাল, বিল, পুখুৰী, হ্ৰদ, নদ নদী, জান জুৰি, সাগৰ মহাসাগৰ আদিৰ পৰা আমি পানী পাওঁ। পানীৰ উৎস হয় এইবিলাক। এতিয়া চোৱাচোন,
মাটিৰ তলত অৰ্থাৎ ভূগৰ্ভতো পানী থাকে, মাটিৰ তলতো পানী থাকে। দমকল আৰু কুঁৱাৰ পানী আমি মাটিৰ তলত থকা পানীৰ পৰা পাওঁ। দমকলৰ পানী ক'ৰ হয়? মাটিৰ তলত থকা পানী। এই সকলোবোৰ হৈছে পানীৰ উৎস। আমি যে নদ নদীত পানী পালোঁ, বৰষুণৰ পৰা পানী পালোঁ, দমকলৰ পৰা পানী পালোঁ, দমকলৰ পানী ক'ৰ পৰা পালোঁ? আমি মাটিৰ তলৰ পালোঁ। এই সকলোবিলাকেই হৈছে পানীৰ উৎস। ইয়াত আমি কেইখনমান ছবি দেখিবলৈ পাইছোঁ, হয়নে? ইয়াত ছবি দেখিবলৈ পাইছোঁ। এই ছবি কেইখনত কি কৈছে চোৱাচোন। ওপৰৰ ছবি কেইখনত পানী কি কি কামত ব্যৱহাৰ কৰা দেখিছে? কি কি কৰা? প্ৰথম ছোৱালীজনীয়ে খাইছে পানী, তাৰপিছত কি কৰিছে? গা ধোৱাত ব্যৱহাৰ কৰিছে, জুই নুমুৱাবলৈ ব্যৱহাৰ কৰিছে। ইয়াত কি হয়? ফুলত পানী দিছে, ফুলত। তাৰপিছত কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা দেখা গৈছে। তাৰপিছত ইয়াত কিহত দেখা গৈছে? ইয়াত দেখা গৈছে বাচন ধুবলৈ পানী আমি এইবিলাক কামত ব্যৱহাৰ কৰা দেখিবলৈ পাইছোঁ। পানী তেতিয়াহ'লে কিহত ব্যৱহাৰ কৰা দেখিছোঁ আমি? খাবলৈ, গা ধুবলৈ, জুই নুমুৱাবলৈ, ফুলত দিবলৈ, কাপোৰ ধুবলৈ, বাচন বৰ্তন ধুবলৈ। তোমালোকৰ ঘৰত কি কি কামত পানী ব্যৱহাৰ কৰা? তোমালোকে নিজে ভাবিবা ঘৰত কি কিনো কামত পানী আমি ব্যৱহাৰ কৰোঁ। এতিয়া জানি লওঁ আহা, আমাৰ সমাজত বিভিন্ন মাংগলিক কাৰ্যত পানী ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে বিয়াত পানী তোলা, দৰা কইনাক নোৱা ধোৱা, গৰু বিহুৰ দিনা গৰুক গা ধোৱা আদি এইবিলাক আমি মাংগলিক কাৰ্যত আমি পানী ব্যৱহাৰ কৰোঁ। তেতিয়াহ'লে পানী কি কি কাম মাংগলিক কামত ব্যৱহাৰ কৰা হয় আমি গম পালোঁ। কি কি কামত? বিয়াত পানী তোলা, দৰা কইনাক নোৱা ধোৱা, গৰু বিহুৰ দিনা গৰুক গা ধোৱা আদি মাংগলিক কাৰ্যত আমি পানী ব্যৱহাৰ কৰোঁ। নিশ্চয় বুজি পাইছা? ইয়াত কেইটামান ক্ৰিয়াকলাপ দিছে। ইয়াত কি দিছে? ক্ৰিয়াকলাপকেইটাত দৰপাৰ, চামুচ, কাপ, মগ আৰু কলহ লৈ কৰি চোৱা। এইকেইটা ক্ৰিয়াকলাপ কৰিবৰ কাৰণে কি ল'বলৈ কৈছে? দৰপাৰ, চামুচ, কাপ, মগ আৰু কলহ। ইয়াত কি কৰিছে? প্ৰথমটো দৰপাৰৰ পৰা কেইটোপাল পানী দিলে চামুচখন ভৰ্তি হয়। এই চামুচখন ভৰ্তি কৰিবৰ কাৰণে কিমান টোপাল পানী দিব লাগে এইটো তোমালোকে নিজে কৰি চাবা। এনেধৰণে কাপ লৈ কেই চামুচ পানী দিলে কাপটো ভৰ্তি হ'ব এইটো তোমালোকে ঘৰত কৰি চাবা। কেই কাপ পানী দিলে মগটো ভৰ্তি হৈ মগটো এনেকুৱা কাপৰ পানী কেই কাপ লাগিছে, আৰু কেই মগ পানী দিলে কলহটো ভৰ্তি হ'ব। এনেকুৱা মগৰ পানী কিমান মগ লাগে সেইটো চাব লাগিব। নলীৰে পানী যোগান ধৰা দেখিছানে? এতিয়া নলীৰে কেনেধৰণে পানী যোগান ধৰে? নলীৰ পৰা পানী উলিয়াই ল'বৰ বাবে ঠায়ে ঠায়ে একোটা পানী কল লগোৱা থাকে। কি থাকে? নলীৰ পৰা পানী উলিয়াই ল'বৰ বাবে ঠায়ে ঠায়ে একোটা পানী কল লগোৱা থাকে, আৰু পানী ব্যৱহাৰ কৰাৰ পাছত পানী কল সদায় ভালদৰে বন্ধ কৰি থ'ব লাগে। এই যে আমি নলীৰ পৰা পানী উলিওৱা দিছোঁ, আৰু যেতিয়া পানী ব্যৱহাৰ কৰা হয় আৰু ব্যৱহাৰ কৰাৰ পিছত আমি এই পানী কলটো আমি বন্ধ কৰি দিব লাগে। তাৰপিছত চোৱা, ডাঙৰ পাত্ৰ, বাল্টি আদিত বৰষুণৰ পানী সংৰক্ষণ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি। তোমালোকে বিদ্যালয়ত কি কৰিবলৈ আমাৰ আৰু ঘৰত বৰষুণৰ পানী সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিব কৈছে। আমি এনেধৰণৰ ডাঙৰ পাত্ৰত এটা আমি মুকলি ঠাইত থৈ দিব লাগে, আৰু যেতিয়া বৰষুণ দিয়ে সেই বৰষুণৰ পানী আহি সেই পাত্ৰটোত জমা হয়, আৰু সেই পানীখিনি আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰোঁ, আৰু এনেধৰণে আমি বৰষুণৰ পানী সংৰক্ষণ কৰিব পাৰোঁ। তোমালোকে এইটো কৰিবলৈ ঘৰত চেষ্টা কৰিবা। যে ইমান যদি ডাঙৰ পাত্ৰ নাই, তোমালোকে সৰু পাত্ৰটো এনেধৰণে পানী সংৰক্ষণ কৰি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিবা। চিন্তা কৰি কওঁ আহা, প্ৰথমটো কি কৈছে? বৰষুণৰ পানী সংগ্ৰহ কৰি কি কি কামত ব্যৱহাৰ কৰিব পাৰি? উত্তৰটো আমি কি বুলি ক'ব লাগিব? যে বৰষুণৰ পানী সংৰক্ষণ কৰি আমি কাপোৰ ধোৱা, তাৰপিছত আমি ফুলত পানী দিয়া আদি কামত আমি ব্যৱহাৰ কৰিব পাৰোঁ, হয়নে? শীতকালত পানী উৎসবোৰ পানীৰ পৰিমাণ কমি যায়, ইয়াৰ কাৰণ কি বুলি ভাবা? ইয়াৰ মূল কাৰণটোৱে হৈছে শীতকালত বৰষুণৰ পৰিমাণ কমি যায়, আৰু বৰষুণৰ পৰিমাণ যেতিয়া কমি যায়, বিভিন্ন উৎসৰ পানীৰ পৰিমাণবোৰ কমি যায়। যিহেতু পানী আমি যি পৰিমাণৰ পানী থাকে সেইটো নাথাকে, কাৰণ পানী যেতিয়া তাপ পায় ভাপ হৈ আকাশলৈ উৰি যায়, হয়নে?
সেইকাৰণে পানীবোৰ কমি গৈ থাকে আৰু বৰষুণটো শীতকালত এনেও কম হয় হয়নে সেইকাৰণে শীতকালত পানীৰ উৎসবিলাক কমি যায় এবাৰ ব্যৱহাৰ কৰা পানী পুনৰ ব্যৱহাৰ কৰিব পাৰি এইটো তলত দিছে কেনেধৰণে আমি এবাৰ ব্যৱহাৰ কৰা পানী ব্যৱহাৰ কৰা ক্ৰিয়াকলাপবিলাকৰ জৰিয়তে বুজাব চেষ্টা কৰা হৈছে প্ৰথমবাৰ ব্যৱহাৰ এই পাচলি ধুবলৈ আমি যিটো পানী ব্যৱহাৰ কৰিলোঁ সেই পানীখিনি গৈ আপুনি ক'ত দিয়া হৈছে আকৌ ইয়াত দিয়া হৈছে ফুলত দিয়া হৈছে আকৌ ইয়াত কি হয় কাপোৰ ধোৱা পানীখিনি এইখিনি কি হয় ফ্লোৰ চফা কৰিবৰ কাৰণে আমি ঘৰ চফা কৰিবলৈ সেই পানীখিনিয়ে ব্যৱহাৰ কৰিব পাৰোঁ হয়নে ছবিকেইখন চাই কি বুজিলা ফল মূল শাক পাচলি চাউল দাইল আদি ধোৱা পানী পেলাই নিদি গছৰ পুলি ফুলৰ টাবত দিব পাৰি কাপোৰ আউডালা পানীখিনি নেপেলাই গা ধোৱা ঘৰ পকী চোতাল নলা নৰ্দমা আদি চাফা কৰা কামত ব্যৱহাৰ কৰিব পাৰি আমি কি কৰিব পাৰোঁ পানী সংৰক্ষণ কৰাৰ এটা উপায় আছে আমি পানীটো পুনৰ ব্যৱহাৰ কৰিম আমি অপচয় ৰোধ কৰিব পাৰোঁ হয়নে তাৰপিছত লিখো আহা মইতো লিখি দিয়া নাই তোমালোকক মই কৈ দিছোঁ পানীকল খুলি বন্ধ নকৰাকৈ এৰি থৈ অহাটো উচিত নে যদি নহয় কিয় লিখা আমি পানীকল খুলি বন্ধ নকৰাকৈ এৰি থৈ অহা উচিত নহয় কাৰণ পানীকল খুলি থলে পানী কি হয় অপচয় হয় সেইকাৰণে আমি পানী যদি আমি কলটো খুলি থৈ দিওঁ পানী ওলাই থাকিব হয়নে আৰু তেতিয়া পানী অপচয় হ'ব সেইকাৰণে আমি পানীকল খুলি বন্ধ নকৰাকৈ এৰি থৈ অহা উচিত নহয় এটা প্ৰকল্প দিছে ৩-৪জনীয়া দলত ভাগ হৈ লোৱা প্ৰতিটো দলে পানীৰ অপচয় ৰোধ কৰাৰ বিষয়ে একোটাকৈ শ্লোগান লিখি পোষ্টাৰ প্ৰস্তুত কৰা দূষিত পানী খোৱাৰ ফলত নানা ধৰণৰ বেমাৰ হ'ব পাৰে সেইবাবে খোৱা পানী বিশুদ্ধ বীজাণুমুক্ত হ'ব লাগে পানী ভালদৰে উতলাই চেঁচা কৰি খাব লাগে পানী ফিল্টাৰ কৰিও খাব পাৰি চূণ পটাছ ব্লিচিং পাউডাৰ আদি দিও বিশুদ্ধ কৰিব পাৰি খোৱা পানী ঢাকনি থকা পৰিষ্কাৰ পাত্ৰত ৰাখিব লাগে খোৱা পানী আমি কেনে পাত্ৰ ৰাখিব লাগে ঢাকনি থকা পাত্ৰ ৰাখিব লাগে ডাঙৰ পাত্ৰৰ পৰা খোৱা পানী উলিয়াওঁতে দীঘল নাল থকা মগ ব্যৱহাৰ কৰিব লাগে যাতে পানীত আঙুলি বা হাত সোমাই নাযায় আমি সেইকাৰণে নাল থকা মগহে ব্যৱহাৰ কৰিব লাগে পানী উলিয়াওঁতে হয়নে পানী কিদৰে দূষিত হৈ গৈছে ক্ৰিয়াকলাপ দিছে ক্ৰিয়াকলাপ 2 ইয়াত কি দিছে তলৰ ছবিকেইখন ভালদৰে চোৱা কোনখন ছবিয়ে পানীত দূষিত হোৱা বুজাইছে সঠিক বাকচত ৰাইট চিন দিবলৈ কৈছে টিক মাৰ্ক দিবলৈ কৈছে ইয়াত যদি আমি পানীত আমি গা ধুওঁ বা কাপোৰ ধুওঁ পুখুৰীত এইটো পানী দূষিত হোৱা বুজাইছে দূষিত এইটো আমাৰ পানী প্ৰদূষণ এইটো আমাৰ শব্দ প্ৰদূষণ হৈছে আমিতো নিদিওঁ ইয়াত পানীত আমি পেলনীয়া জাবৰ জোঁথৰ পেলালে আমি নদীত যে পেলনীয়া জাবৰ দূষিত হয় পানী এইটো ৰাইট প্লাষ্টিক জ্বলোৱা এইটোতো পানী প্ৰদূষণৰ লগত জড়িত নহয় আমি এইটো প্লাষ্টিক জাতীয় আৱৰ্জনাবিলাক যেতিয়া পানীত পেলাওঁ এইটো পানী দূষিত হয় এইটো ৰাইট আমি জীৱ জন্তুক যেতিয়া গা ধুৱাওঁ পানীত তেতিয়া পানী দূষিত হয় এইটোতো আমি টিক মাৰ্ক দিব লাগিব এতিয়া পানী যে দূষিত হয় পানী আমি দূষিত নোহোৱাকৈ কেনেধৰণে ৰাখিব পাৰোঁ আমি চাব লাগে পানীৰ দূষিত নোহোৱাকৈ কেনেধৰণে ৰাখিব পাৰি খোৱা পানী উৎসৰ চাৰিওকাষ শুকান আৰু পৰিষ্কাৰ হ'ব লাগে পুখুৰীত গা ধোৱা বাচন বৰ্তন বা কাপোৰ ধোৱা গৰু ম'হক গা ধোৱা আদি কাৰ্য কৰিব নালাগে কল কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনা গেলা পচা বস্তু নলা নৰ্দমাৰ পানী আদি পানী বা নদীত পেলাব নালাগে তেতিয়া পানীটো ৰোধ আমি যিটো প্ৰদূষণ হয় সেইটো ৰোধ কৰিব পাৰোঁ এতিয়া লিখো আহা গৈছে তোমালোকে ঘৰৰ বা বিদ্যালয়ৰ ওচৰত পুখুৰী থাকিলে ইয়াৰ পানী দূষিত নোহোৱাকৈ কেনেদৰে ৰাখিব পাৰি সেই বিষয়ে 3টা বাক্য লিখা মই কেইটা লিখি ৰাখিছোঁ কেনেধৰণে হ'ব উত্তৰটো কেনেধৰণে হ'ব আমাৰ ঘৰৰ বা বিদ্যালয়ৰ ওচৰত পুখুৰী থাকিলে পানী দূষিত নোহোৱাকৈ ৰাখিব পৰা 3টা ব্যৱস্থা হ'ল 1 পুখুৰীত গা ধোৱাৰ পৰা বিৰত থকা পুখুৰীত বাচন বৰ্তন বা কাপোৰ ধোৱাৰ পৰা বিৰত থকা গৰু ম'হক পুখুৰীত গা ধোৱাৰ পৰা বিৰত থকা এইকেইটা আমি 3টা ব্যৱস্থা ল'ব পাৰোঁ আমি পুখুৰীৰ পানী দূষিত নোহোৱাকৈ ৰাখিবৰ কাৰণে এবাৰ আহিছোঁ অনুশীলনীলৈ ইয়াৰ 1 নম্বৰ যিটো প্ৰশ্ন দিয়া হৈছে ক কি দিছে উত্তৰ লিখা কি কামত আমি পানী ব্যৱহাৰ কৰোঁ কি কামত আমি পানী ব্যৱহাৰ কৰোঁ উত্তৰটো কি হ'ব পানী আমি কি কামত ব্যৱহাৰ কৰোঁ মই লিখি দিছোঁ উত্তৰটো আমি পানী ব্যৱহাৰ কৰোঁ খাবলৈ
2 গা ধুবলৈ, 3 কাপোৰ ধুবলৈ, 4 বাচন বৰ্তন ধোৱা, 5 মাংগলিক কাৰ্যত আমি পানী ব্যৱহাৰ কৰোঁ। ইয়াৰ উপৰিও পানী ব্যৱহাৰ অন্য কামতো ব্যৱহাৰ কৰা হয়। জুই নুমাবলৈ ব্যৱহাৰ কৰোঁ আমি। সেইকেইটা তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। পানী কেনেকৈ পুনৰ ব্যৱহাৰ কৰিব পাৰি? পানী কেনেকৈ পুনৰ ব্যৱহাৰ কৰে? আমি উত্তৰ লিখি ৰাখিছোঁ। আমি কেনেকৈ ৰাখিব পানী নিৰ্মল কৰিব পাৰোঁ? ফল মূল, শাক পাচলি, চাউল, দাইল আদি ধোৱা পানী পেলাই নিদি গছৰ পুলি, ফুলৰ টাবত দিব পাৰি। কাপোৰ আউডালা পানীখিনি নেপেলাই গা ধোৱা, ঘৰ, পকী চোতাল, নলা নৰ্দমা আদি চাফা কৰি আমি কামত ব্যৱহাৰ কৰিব পাৰোঁ। এনেধৰণে আমি পানী পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ, হয়নে? গটো কি দিছে? দমকল আৰু কুঁৱাৰ পানীৰ উৎস কি? উত্তৰটো হ'ব দমকল আৰু কুঁৱাৰ পানীৰ উৎস ভূগৰ্ভ, অৰ্থাৎ মাটিতল। দমকল আৰু কুঁৱাৰ পানীৰ উৎস কি? তেতিয়াহ'লে ভূগৰ্ভ। 2 নম্বৰ খালী ঠাই পূৰ কৰা। ক, পানীক জীৱৰ কি হ'ব? প্ৰাণ বুলি কোৱা হয়। খ, পানী উতলালে খালী ঠাইত কি দিব লাগিব? ভাপ হয়। খোৱা পানী বিশুদ্ধ আৰু বীজাণুমুক্ত হ'ব লাগে। খোৱা পানী উৎসৰ চাৰিকাষ শুকান আৰু পৰিষ্কাৰ হ'ব লাগে। তিনিটো শুদ্ধ উত্তৰটো বাছি উলিয়াই ৰাইট চিন দিবলৈ কৈছে, টিক মাৰ্ক দিবলৈ কৈছে। ক, উদ্ভিদক পানীৰ প্ৰয়োজন হয় নহয়? হয়। সকলো পানী সেৱন কৰাৰ বাবে উপযোগী হয় নহয়? সকলো পানী আমাৰ খোৱাৰ বাবে উপযোগী নহয়হে। গ, খোৱা পানী পৰিষ্কাৰ পাত্ৰত ৰাখি ঢাকি থ'ব লাগে নালাগে? ঢাকি থ'ব লাগে, নহ'লে লেতেৰা হয় পানী, হয়? ঘ, এবাৰ ব্যৱহাৰ কৰা পানী পুনৰ ব্যৱহাৰ কৰিব পাৰি নোৱাৰি? পাৰি। আমি এই প্ৰশ্নটো পাই আছিলোঁৱেই, পানী কেনেকৈ পুনৰ ব্যৱহাৰ কৰিব পাৰি। 4 নম্বৰটো কি কৈছে? পানী দূষিত নোহোৱাকৈ ৰাখিব পৰা 2টা উপায় উল্লেখ কৰা। পানী কেনেধৰণে আমি দূষিত নোহোৱাকৈ ৰাখিব পাৰোঁ 2টা উপায় লিখিবলৈ কৈছে। পানী দূষিত নোহোৱাকৈ ৰাখিব পৰা 2টা উপায় হ'ল ক, খোৱা পানী উৎসৰ চাৰিওকাষ শুকান আৰু পৰিষ্কাৰ হ'ব লাগে। খ, কল কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনা, গেলা পচা বস্তু, নলা নৰ্দমাৰ পানী আদি পুখুৰী বা নদীত পেলাব নালাগে। এই 2টা আৰু বিভিন্ন উপায় আছে পানী দূষিত নোহোৱাকৈ, মই তাৰে 2টা এনেধৰণে উল্লেখ কৰি দিছোঁ। আজিৰ পাঠ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম। ধন্যবাদ।